জয় মেঘনাদর, জয় জয় মেঘনাদর, জয় জয় মেঘনাদর, জয় জয় জয়। আসলে সুসজ্জিত হই আমার মণ্ডলী লক্ষ্যর জয়ধ্বনি শুনো দূৰত মেঘ গৰ্জন সদৃশ গৰ্জন কৰি আহে মেঘনাদ অমৰাৱতীৰ দিশে। ৰাক্ষসৰ গৰ্জনত কিয় শংকিত হৈ পিতা? ৰাক্ষসকুল কেইদৰে শ্ৰেষ্ঠ হৈ চাম ভালদৰে থাকোতে জীৱিত এই বেগবন্ত জয়ন্ত। ভুল ভাবিছা বাছা, মেঘনাদ নহয় সাধাৰণ ৰাক্ষস। মায়া বিদ্যাত পাৰ্গত সি যুদ্ধ কৰিব পাৰে ডাৱৰৰ আৰে আৰে। দিনত সৃষ্টি কৰিব পাৰে অন্ধকাৰ ধুমুহা গৰ্জন শিলাবৃষ্টি আৰু বিজুলী বৰ্ষণ। জয় মেঘনাদৰ, জয় মেঘনাদৰ, জয় মেঘনাদৰ, জয় জয় জয়। কৰিব লাগিব আজি অদৃষ্টৰ সমিৰণ। পুৰন্দৰ চিৰিছনে মোক ৰক্ষা তনয় মই ৰজা দখাননৰ বাসুকীৰ দৰে ছত্তা ধৰি দেৱলোক যিদৰে তই কৰিছ শাসন, তুৰন্তে আজি মোক অৰ্পণ কৰ অমৰাৱতীৰ হিংসাখন। মেঘনাদ শুন শুন হেৰ ৰাক্ষস নন্দন, অভব্য গৰ্জন স্থান নহয় দেৱলোক। পুত্ৰৰ আগত পিতৃক অপমান কৰি মৃত্যুৰ দুৱাৰ নুখুলিবি নিজেই। কোন হেৰ অপেশ্বৰী কুলাত পালিত দেৱতা, তোৰ সমেৰণ নকৰে মেঘনাদে। শ্ৰেষ্ঠতাৰ প্ৰমাণ দিব লাগে আজি দেৱ পুৰন্দৰে। মেঘনাদ বাহৰি ইন্দৰ বজ্ৰৰ শকতি কিয় প্ৰকাশিছ বীৰ বুলি নিজকে? ভাগ্যৰ লিখনত যা যাবি আজি নিজেই। ভাগ্যৰ লিখন লংকেশ্বৰে লিখিব নিজেই অখণ্ড মণ্ডলৰ লিখন। আজ সমাজ তাক মান্যতা দিবলৈ। বেশ সেয়ে হওক, ধৰিলো বজ্ৰ দেৱতাৰ সন্মানৰ হেতু। জয়ন্ত আক্ৰমণ কৰা। এ যুদ্ধ ৰাক্ষস কুলৰ মান বাহক। ঘূৰৰ লাগিলে দেখা সৰ্ব জন দেৱ পুৰন্দৰে কৰে ৰক্ষসমে ৰণ করে রণ।
সভার ভিতর আরে রাম 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 কৃষ্ণ রাম কৃষ্ণ ভোলাদ আরে রাম কৃষ্ণ রাম কৃষ্ণ ভোলাদ হে সৃষ্টিকর উদ্ধার করা আজি দেবতা সমাজক নহলে দেৱলোক ধ্বংস হব আজি ৰাক্ষসৰ হাতত আজি অঘমৰ্ষণ কৰিব দেৱতা সমাজে সঁচাকৈ দেৱতা শ্ৰেষ্ঠ নে বিষ্ণুৰ আশীষত দেৱতাৰ জ্ঞান শূন্যতাত ৰাক্ষস প্ৰতাৰিত দে উত্তৰ দে পুৰন্দৰ অমৃত পানে দেৱতা শ্ৰেষ্ঠ বুলি জগত পীড়িত সমুদ্ৰৰ গভীৰতা বাসুকীৰ উদাৰতা আৰু মন্থৰ স্থিৰতাই তাকে কৰিছিল প্ৰকাশ ইয়াতকৈ লাগে জানো আৰু যোগ্যতাৰ প্ৰমাণ ভুল বাক্যৰে ভুল স্থানে অভিহিত তহঁত বিষ্ণুৰ মোহিনী ৰূপৰ বাবে বলিয়ান তহঁতে অমৰ ৰূপে এই ৰণ নহয় দেৱতাৰ ভাৱে তেনেস্থলত কিহৰ অভিলাষিত অভিলাষী মই শ্ৰেষ্ঠ ব্যক্তিৰ আদেশত লৈ যাম বন্দী কৰি তোক তেওঁৰ ওচৰলৈ পাহৰিছ কোন মই অপৰিণত বুলি জয়ন্তগ্ৰণৰ পৰা দিলো অব্যাহতি আছো পুনৰ যুদ্ধৰ বাবে এই হওক ৰণ এৰি পলাই নাযাবি হিমতে দুয়োজনে যুদ্ধ আৰম্ভিলা মেঘ নাদে মেঘ যুদ্ধে দেৱতাক জিনিলা জন্মে যদিও রাক্ষ তথাপিতো ক্ষমতা রাখো দেৱক জিনিবৰ বল ইয়াৰ বিচাৰ হ'ব লংকেশ্বৰ আগে
ইমান আৰু অযোধ্যাবাসীৰ হাস্য উল্লাসক চাই ৰম কেতিয়ানো আহিব ৰাম সকলোৱে চিঞৰি উঠিব জয় শ্ৰীৰাম ধৈৰ্য ধৰা মন্থৰা আৰু বেছি পৰ নাই ৰাম সীতা অযোধ্যাৰ সিংহদ্বাৰ পাবহি অচিৰে শুনক 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 অযোধ্যাৰ প্ৰজাগণ মহাৰাজ দশৰথ আৰু ৰাণী কৌশল্যাৰ সন্তান শ্ৰী ৰামচন্দ্ৰ নৱবধূ সহিতে নগৰৰ সিংহদ্বাৰত হৈছে উপস্থিত শুনক 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 ৰামচন্দ্ৰ কাদৰৰ বাবে সম্পত্তি যুগুতাই ৰখা হৈছে সকলোটিলৈ দাসী গণ সাজু হ'বৰ বাবে কৰাগৈৰে চাবাকতে ব্যৱস্থাত কোনো ত্ৰুটি নহয় মন্থৰা কোৱা কোৱা ৰাণী কোৱা তোমাৰ এই উল্লাসিত মনৰ বুজৰ নিমিত্তে মন্থৰা অযোধ্যালৈ আগমন শুনা হেৰা লাস্যময়ী ৰাণী সেই আনন্দৰ উল্লাসৰ বেলাত সেই বিবেকৰ হে বিবাহ স্থান একো জনা বুজাৰ মোৰ নাই প্ৰয়োজন পিছে আজি কুচি মন্থৰৰ হঠাতে ভৱিষ্যত গণনা কিয় যোৱা তুৰন্তে মোৰ আনন্দৰ সহভাগী হৈ ৰংগশালৰ দাসীগণৰ সহায়ক হোৱা গৈ যোৱা পলম নকৰিবা ৰাণীৰ কৈকেয়ী যি আজ্ঞা জয় হওক অযোধ্যাবাসীৰ জয় হওক মন্থৰে আজি অস্পষ্ট ভাষাৰে কি বুজাব খুজিলে নাজানে অৱশ্যে ৰামজী পবিত্ৰ বিশুদ্ধ চিত্ৰজিতেন্দ্ৰিয় যাওক মনৰ বেকাৰে ৰাজকাৰ্যময় কৰ্মই সমাপন সৃষ্টি কুলশীল ভাৱে সন্তৰ্পণে মই বাৰু শাসন কৰিছিলোঁ অযোধ্যাত ব্ৰহ্মযজ্ঞ দৈৱযজ্ঞ মৃ যজ্ঞ পিতৃযজ্ঞ আৰু ভূত যজ্ঞ এই গৃহলোকে পালন কৰা প্ৰতিদিনৰ যজ্ঞত মোৰ অযোধ্যাৰ আজি মংগল হৈছেনে বাৰু এনে এটি শুভ ক্ষণত অমূলক চিন্তাত প্ৰশ্ৰয় দি মন কিয় দুৰ্বল কৰিছে ইয়াতে আনন্দৰ ক্ষণ শুনক 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 সেই অযোধ্যাৰ শৃংখলিত প্ৰজাগণ শ্ৰীৰামচন্দ্ৰ নৱবধূৰ সহিতে ইতিমধ্যে ৰাজহাউলিত প্ৰৱেশ কৰিছে আৰু সকলোকে শৃংখলিত হ'বলৈ কুমাৰ লক্ষ্মণে অনুৰোধ জনাইছে শুনক শুনক মহাৰাজ হঠাতে ৰাজ খাউলি এৰি এই ঠাইত বিচৰণৰ কাৰণ কি প্ৰসাদত ৰামচন্দ্ৰ আহি হৈছে উপস্থিত বলক মহাৰাজ মংগলাচনে আদৰবাৰ ব্যৱস্থা কৰোঁগৈ পলম নকৰিব মহাৰাজ শুভ লগ্ন পাৰ হ'লে কাৰ্যত ব্যাঘাত জন্মিব পিতৃদেৱ আৰু মাতৃদেৱী দাদা ৰামচন্দ্ৰ ৰাজপ্ৰসাদত হৈছে উপস্থিত এনে ক্ষণতে কি আলোচনাত মিলিত হ'ব লগা হ'ল পুত্ৰদ্বয় নাই কোনো আলস্য প্ৰধান অযোধ্যাবাসীৰ ওচৰত চিৰঋণী মই সেই কথাহে ব্যক্ত কৰিছো সমন্ত মহাৰাজ আমি এতিয়া বৰবধূ কাদৰহে চিন্তা কৰিব লাগে কুলগুৰুদেৱে মাংগলিক কাৰ্য সম্পূৰ্ণাৰ্থে সাজু হৈছে ইতিমধ্যে মন্থৰা মন্থৰা তুমি সহস্ৰ দাসীৰ সৈতে আয়তীসকলক লগত লৈ পদপথত গন্ধ পুষ্পেৰে পুষ্পাবৃষ্টিৰ ব্যৱস্থা কৰাগৈ উৎকৃষ্ট সুগন্ধি হাউলি চাৰ্বিক শানিত কৰাগৈ
চাবা যাতে ব্যৱস্থা কৰোঁ গতি নহয় আৰু পুত্ৰদয় মাতৃ তোমালোকে সকলো কাৰ্য নিজে তদাৰক কৰিবা চোৱা চিন্তা নকৰিবা মাতৃ আমি সকলো সুব্যৱস্থা সম্পাদন কৰি আপোনালোকক জনাবলৈহে আহিছিলোঁ জানো পুত্ৰদয় তোমালোকৰ ভাতৃ প্ৰেম আৰু শ্ৰদ্ধাৰ বাবে জগতত ৰঘুকুলৰ মান ফাটি ফুটি জিলিকি উঠিব বাৰু ব'লা এতিয়া আমি কোনোজনে পলম কৰাটো নহ'ব উচিত ব'লা এই মহাবলী কিষ্কিন্ধাৰ ৰাজনৰ ভক্তিমন্ত সেৱা কৰ গ্ৰহণ মাতণ্ড দেৱী জন্মিলো যদিও মই ইন্দৰৰ কয় জাম্বৱতীৰ গৰ্ভতে তথাপি অলৌকিক মোৰ জন্ম বৃত্তান্ত সেইবাবে কেতিয়াবা মই অস্থিৰ হৈ পৰো এনে অস্থিৰতাতে কিদৰে ৰাজকাৰ্য পৰিচালনা কৰিম ব্ৰহ্মদেৱৰ কৃপাতে লাভ কৰি ঐশ্বৰিক বৰ প্ৰতিক্ষণ সাৱধিছো অযুত ভগতি ক্ৰোধত কুপদৃষ্টি পৰিলে শত্ৰুৰ ওপৰত নিমিষতে আত্মশক্তি লাভ কৰোঁ সতৰুণ কিন্তু ইয়াতেই আছে মোৰ গোপত দুৰ্বলতা যাৰ বাবে হনুমানৰ সহিতে কৰোঁতে সময় উচিত প্ৰতিফল পাইছিলো মই হে মাতণ্ড দেৱ কিদৰে বালিৰ এই মহাশক্তিক কৰো বিমৰ্দন এই চিন্তাতে নিন্দাই পকিছো হয়নে ইয়াৰ এটা উপায় দিয়ক অৱশ্য দুৰ্বল ক্ষণতে মন কাৰো নকৰো দুৰ্বল যাওঁ ৰাণী তাৰাৰ সমে আলোচনা কৰোগৈ জয় জয়
জয় দাদা রামচন্দ্র জয় হরে বিষ্ণু লক্ষ্মী নররূপ জগতে দেখিনা। জয় দাদা রামচন্দ্র জয় দাদা রামচন্দ্র জয় সঙ্গে থাকে সঙ্গে ভাই আরে তাক দেখি নথে হরি গুণ গাই। জয় দাদা রামচন্দ্র জয় দাদা রামচন্দ্র জয় দাদা রামচন্দ্র জয় দাদা রামচন্দ্র জয় দেখি নরলোকে রাম নাম পুরা। জয় দাদা রামচন্দ্র জয় দাদা রামচন্দ্র জয় দাদা রামচন্দ্র জয় জয় জয়। হে মোরে পরম প্রিয়জন, রাম নাম গুণে বিমুগ্ধ অযোধ্যার যত প্রজাগণ, আজি রামচন্দ্ৰৰ উপস্থিতিত আপোনালোকৰ মুখমণ্ডল দীপ্তি জ্যোতিস্মিত হৈছে। সেই ৰবিদীপ্তি যেন চিৰদিন প্ৰজ্বলিত হৈ ৰয়। পুত্ৰ ৰামৰ সহিতে জনক ৰাজৰ নন্দিনীক আধৰ সম্ভাষণৰ মানেৰে আপোনালোকে যে আতিথ্য প্ৰদান কৰিলে, তাৰ বাবে সূৰ্যবংশী ৰঘুকুল সৌভাগ্যৰ পাত্ৰ। স্নেহৰ পুত্ৰ ভৰত আৰু শত্ৰুঘ্নক কৰ্মদক্ষতাক মই শলাগিছোঁ। লগতে ৰাণী কৈকেয়ীৰ সুপৰিচালনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। কুলগুৰুৰ নেতৃত্বত যি ঋষিকুলে আহি মাংগলিক কাৰ্যৰ পূৰ্ণ ৰূপ কৰিলে প্ৰদান, গুৰুসকলৰ সহিতে কুলগুৰুক মই প্ৰণিপাত জনাইছোঁ। সেই অযোধ্যাবাসী অজানিতে থাকি যোৱা ভুল ক্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত মই কৰজোৰে মাৰ্জনা মাগিছোঁ। এতিয়া পুত্ৰ ৰামৰ সহিতে নৱবধূক নিজ কক্ষলৈ আগবঢ়াই দিবলৈ সকলোকে অনুৰোধ জনালোঁ। যোৱা পুত্ৰ ৰাম। পিতৃদেৱৰ যি আজ্ঞা, দশৰথ নন্দন ৰামচন্দ্ৰই দেৱী সীতাৰ সহিতে সকলোকে প্ৰণাম জনাইছোঁ। গুৰুদেৱ পুনৰ প্ৰণিপাত কৰিব গ্ৰহণ। জয় দাদা ৰামচন্দ্ৰ জয় দাদা ৰামচন্দ্ৰ জয় দাদা ৰামচন্দ্ৰ জয় জয় জয়। ৰাণী, তুমি ৰলা কিয়? পত্নীৰ স্নেহত মাতৃ স্নেহ যদি লাট পৰি যায়, নাৰীৰ মনত এনে প্ৰশ্ন স্বাভাৱিক। এনে ভাৱক প্ৰশ্ৰয় নিদিবা। ভুল হ'ল মহাৰাজ, খন্তেকতে পাহৰিছিলোঁ সেই কষ্ট কাৰ প্ৰতি। ৰাম যে মোৰ হৃদয়ৰ জয়গান। তোমাৰ জানো পলম হোৱা নাই? হয় মহাৰাজ, মোৰ পলম হ'ল। মই আহিলোঁ মহাৰাজ। সঁচাকৈয়ে বিচিত্ৰ মন নাৰীৰ। যোৱা ৰাণী, নহ'লে আবেগে বেৰিব তোমাক।
লক্ষ্যরাজ রাবণ আজি অতিকে আনন্দিত আনন্দিত হোক আহিতন্দিক আখরিক আস্তিক রাবণের দখমুন্দ আহেক ভাবে মাথুয়ায়া যত করিয়াজি ধালিসে তৃপ্তি এবার ইরাবণ হব্দিক বহল বৈখ্যাত জয় লক্ষ্য কুমার মেঘনাদর জয় জয় লক্ষ্য কুমার মেঘনাদর জয় জয় লক্ষ্য কুমার মেঘনাদর জয় 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 চমৎকার রক্ষকুলের নাম অক্ষুণ্ণ রাখি উচ্চ মুরাইছে সিংহ গর্জনে শুনি হে জয়ৰ নিনাদ নাভিষ্ট মোৰ অমৃত কল আনন্দতে ধমনীলৈ হৈছে প্ৰবাহিত আনন্দ কর স্বর্ণ লঙ্কার রক্ষক প্রজায় এই আনন্দতে যা চাও অহং সত্যলবে ইন্দর গর্ব অভিমান পিতা দখাননার হবিবে শশীপতি আজি নির্লজ্জ লাঞ্ছিত ইন্দ্র শশীপতি ইন্দ্র অমরাবতীর অধীশ্বর ইন্দ্র ঐরাবতর অধিকারী ইন্দ্র হেরো বিষ্ণুর কৃপা ভিক্ষারী অদিতির গর্ভজাত নীলাজ দেবতা অদৃষ্ট জয় করি স্বর্ণ লঙ্কার রাজেশ্বরময় কুশ্রেষ্ঠী রাবণের কুদরত কথা জগৎ বিদিত থাকুতে দখানন কোন হতে শ্রেষ্ঠ হলিত হতে শান্ত হোক পিতা মায়ার হক তীরে বন্দি করি আনিস বাহককে উচ্ছেদ হস্তি প্রদান কর রাবণ সময়ৰ লগত হাতালি দৈ দেখি গুঠিছে খেলিছে যদিও ৰাজ্য খৰ বিধি বৈকুণ্ঠপতিয়ে লিখিছে অথি অপেক্ষা মাথো সময়ৰ জিহ্বা সংযত কৰি নীলাজিন্দ্ৰ মন্দির হাজত গলাধারী অমৃতর গুণগানত গত্তটাক নোহেরাজে দখানন ঘুমন্ত যদি ভাবে তোর বিষ্ণু পাশ্যই রক্ষকুলর সকা ছন্দ দেখিব সক্রতত দেব সমাজে জয়বাদিনীর আসলর মাজতে জাত মন্মথ হই জানু পরি ভিক্ষার কাজলি বাঁধি জারিনিত হত কিন্তু রাবণ দ্বিতীয় নিজ পাণ্ডিত্যই চিলুকাশয়ের মাঝে আজ মই লঙ্কার পালক দিবা স্বপ্ন যে দেখিছে ৰাক্ষক ৰাজনে অহংকাৰী মত গৰ্বী দখাননৰ দখমুন্দৰ সহিতে ধ্বংস হ'ব ৰাক্ষক ইটা নিৰ্ঘাত সত্য ইন্দ্র নিয়ন্ত নহয় দেবতা নিয়তি বিধানৰ ৰাক্ষক মহানিয়মক দেৱতা সমাজ হইল 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 হচ্ছিদংখন ইঞ্জর শব্দবান শুন হে ৰশ্যামৰস প্যন্তা খান্দা ধৰি চেতন কৰিব পাৰোতোক এক নিমিষতে সহস্ৰ জনিধাৰী ইন্দ্ৰৰ মুখতে থাকে নে বীৰত্বৰ মান থাকিব পাৰে কিন্তু তথাপিও কলৈক্যৰ জয় ৰাখে তোৰ নহ'ব পূৰণ মাতৃমাতা মহাৰাশিকেই হাবন খেতুৰ ধ্বংস বুলিব আদেৱ কৰ পিতা বন্দিৰ মুখতে ৰাৱণীয়ে নোৱাৰে শুনিব বংশৰ অপমান বিশ্ব ব্ৰহ্মাণ্ড ৰাজেন্দ্ৰ বুলি মানি আহিছো যাক নোৱাৰো শুনিব ইন্দ্ৰৰ মুখত পিতাৰ অপমান আজ ইন্দ্ৰ সুন্নাকিত কৰ তোৰ গৰ্ব দখাননৰ হবিবে শান্ত হুয়া ইন্দ্র বিজয়ী মেঘনাদ মই প্রজাপতি ব্রহ্মা দেবরাজক তুমি মুক্ত কৰি দিয়া ইন্দ্ৰলোক অধিকাৰ কৰি জগতত প্ৰখ্যাত হলা তুমি ইন্দ্ৰজিৎ নামে ইন্দ্ৰলোক অধিকাৰ কৰি জগতত প্ৰখ্যাত হলা তুমি ইন্দ্ৰজিৎ নামে জয় ইন্দ্র বিজয় ইন্দ্রজিতর জয় ইন্দ্র বিজয় ইন্দ্রজিতর জয় ইন্দ্র বিজয় ইন্দ্রজিতর জগৎ বিদিত হল তেজস্বী পুত্র মেঘনাথ ইন্দ্রজিৎ নামে শুন ইন্দ্র এয়াই আছিল রাক্ষক নীতি ইন্দ্রজিৎ
উচিত সন্মানেৰে ইন্দ্ৰক মুক্তি দি ইন্দ্ৰলোক কৰো আৰু ইন্দ্ৰজিৎ বাসৱক মুক্ত কৰি দিয়া। ইন্দ্ৰজিৎ মদুন্দৰীৰ মন পুলকিত কৰোগৈ। জানকী, 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 প্ৰিয়তম, এয়া তুমি কি কাৰ্য কৰিলা প্ৰিয়ে? মোৰ পৰম পৰমেশ্বৰৰ চৰণ বন্দন প্ৰিয়তম। প্ৰিয়তম বুলি প্ৰকাশী কিয়নো কৰিলা চৰণ বন্দন? আপুনি যে মোৰ প্ৰাণৰ দেৱতা প্ৰিয়তম। হয় প্ৰিয়ে, আমি দুয়ো স্বামী স্ত্ৰী অনাদি অনন্তৰ। প্ৰিয়তম, এই মধুৰ ক্ষণত এটি কথা বাৰু সুধিব পাৰোঁনে মই? সোধা জানকী, জ্ঞাত হলে নিশ্চয় কৰিম প্ৰকাশ। প্ৰিয়তম, কেৱল কন্যাহে কিয় সকলো ত্যাগ কৰিব লাগে? বুজি পাইছো জানকী তোমাৰ প্ৰশ্নৰ গুণাৰ্থ। এয়া যে এক মহান আদৰ্শ। এটি জন্মগত বংশৰ মান লৈ আন এটি বংশত নিজকে লীন কৰিব পৰা ই কি মহান আদৰ্শ, য'ত আৰম্ভ হয় এক নতুন অধ্যায়। প্ৰিয়তম, অন্য এটি কথাহে কিয় জানো মোৰ অন্দোলাই মনত। প্ৰকাশ কৰা জানকী, এয়া কেৱল তোমাৰ নহয়, সমস্ত নাৰীৰ মনত ক্ৰিয়া কৰা ভাৱনাৰ বান। স্পষ্টভাৱে প্ৰকাশ কৰা প্ৰিয়ে। প্ৰিয়তম, স্বামীৰ দৃষ্টিত স্ত্ৰী কেনেকৈ উচিত? জানকী, প্ৰিয়তম, স্ত্ৰী সদায় স্বামীৰ পূৰ্ণতাৰ চিহ্ন। অৰ্থ অংগ জীৱনৰ হোৱাৰ বাবে কোৱা হয় অৰ্ধাংগিনী বুলি। পুৰুষ যেতিয়ালৈকে সেই সংযোজনৰ অংশ নহয়, পুৰুষ তেতিয়ালৈকে আধৰুৱা হৈ ৰয়। প্ৰিয়তম, সঁচাকৈ ইমান সৰল, ইমান গভীৰ চিন্তাৰ গৰাকী আপুনি। মধুযামিনী জানকী, প্ৰিয়তম, আজি চন্দ্ৰবদনী সীতাৰে অতল প্ৰেম সঞ্চিত মনৰে হৃদয়ৰে মৌন ভাষণ মুখৰিত। জানকী, প্ৰিয়তম, মই দশৰথ আৰু কৌশল্যা নন্দন ৰামে তোমাকে মন কায় আৰু বাক্যৰে অৰ্ধাংগিনী কৰিব খোজো। মোৰ সকলো সৎকৰ্মৰ লগত থাকি সহায়ক হ'বা, কিয়নো গৃহস্থী ব্ৰতত স্বামী স্ত্ৰীৰ জীৱন মন্দিৰৰ একোটা স্তম্ভ সদৃশ। যদি তাৰেই এটি স্তম্ভ খণ্ডিত হয়, মন্দিৰৰ স্থিতি ব্যাঘাত আনে। প্ৰিয়তম, ধন্য হলো প্ৰিয়তম। আপোনাৰ দৰে কুলশ্ৰেষ্ঠ জামাতা পাই মিথিলা আজি ধন্য। প্ৰিয়ে জানকী, প্ৰিয়তম, জানিব পাৰিম নে প্ৰিয়ে পুনৰ চঞ্চলতাৰ কাৰণ? এয়া চঞ্চলতা নহয় প্ৰিয়তম, এয়া যে সত্য। লতিকা বৃক্ষৰ অবিহনে জানো সম্ভৱ? যিদৰে পুৰুষে বৃক্ষৰ দৰে নাৰীক আশ্ৰয় প্ৰদান কৰে,
নাৰী আৰু পুৰুষক লতিকাৰ সদৃশ শীতলতা প্ৰদান কৰিব লাগে। সঁচা জানকী, এয়া যে চিৰ সত্য। সেয়েহে আমাৰ গৃহস্থীৱতৰ প্ৰাৰম্ভিকতেই মই তোমাক এটি উপহাৰেৰে আমাৰ স্বামী স্ত্ৰীৰ চৰিত্ৰ সম্বন্ধ যোগমীয়া কৰিব খোজো। জানকী, না আজি পূৰ্ণ চন্দ্ৰমাক সাক্ষী কৰি ৰামে উপপত্নী ৰীতিক প্ৰত্যাখ্যান কৰি এটি পত্নী ৰূপে আজীৱন মান্যতা দিব সীতা দেৱী। আজিৰ পৰা জগতে জানিব আমাক সীতা ৰাম বুলি। প্ৰিয়তম, সেই ৰঘুনন্দন, ধন্য যি জানকী, ধন্য যি জানকী নাৰী শ্ৰেষ্ঠ উপহাৰ পায়। ধন্য ধন্য সেই ৰাঘৱ, ধন্য আপুনি। প্ৰিয়ে, যেদিনাই দেখিছিলো তোমাক পুষ্প বাটিকা, সেইদিনাই ৰাম হৈছিল তোমাৰ। আৰু তুমি স্থান লৈছিলা মোৰ মন মন্দিৰত। এতিয়া বুজিলানে প্ৰিয়তমা মোৰ? বুজিলো সকলো প্ৰিয়তম। বাৰু এতিয়া বলক এই চন্দ্ৰাৱলীক্ষণ যোগমীয়া কৰোঁগৈ। বলা প্ৰিয়ে। প্ৰিয়তম, প্ৰিয়ে, ৰঘুমণি, প্ৰিয়ে, প্ৰিয়তম। মন কৰিলানে বাৰু দাদা ৰামচন্দ্ৰৰ আগমনত কিদৰে উল্লাসিত হল? সঁচা দাদা, দাদা ৰামচন্দ্ৰৰ প্ৰেম সম্ভাষণত সকলো আনন্দিত। দাদা ৰামচন্দ্ৰ এইফালেকে আহিব লাগিছে। কিনো গুণগান চলিছে হগনে, জানিব পাৰিম নে ময়ো অনুজৰ মুখে? ভাগ্যবন্ত ভাতৃ উচ্চাৰিছো, সৰ্বসুখদাতা সৰ্বজ্ঞানী ভাগ্য নিয়ন্তাৰ গুণগান। এয়া তোমালোকৰ একতক স্নেহ ভাইখন। ভাইখন, তোমালোকৰ জ্ঞান মিশ্ৰ ভক্তিৰে তত্ত্ব জ্ঞান মিশ্ৰিত হৈ ভক্তিৰ ভজনে জীৱ ব্ৰহ্মৰ ভজনক প্ৰবৃত্ত কৰিছে। এয়া আমাৰ গুৰুসকলৰ দান ভাইহঁত। ঐ দাদা, সৌভাগ্যই দৈৱজ্ঞ দিলেহে এনে সম্ভৱ। সি যে চন্দ্ৰ দিবাকৰৰ দৰে সত্য দাদা। জীৱৰ প্ৰাণ যিদৰে শৰীৰক আবৃত, তেনেদৰে পিতৃ মাতৃৰ স্বচ্ছ চৈতন্য অংশ ভাতৃদ্বয়ৰ মাজত বিৰাজিত। সেয়েহে পাঠ্য অৰ্থেৰে ইষ্টদেৱক পূজাৰ দৰে আমিও পিতৃ মাতৃক পূজন কৰিব লাগে। কিয়নো সন্তানৰ আদৰ্শ সদায় পিতৃ মাতৃকেন্দ্ৰিত। আপোনাৰ শ্ৰীমুখ বাক্য আমাৰ বাবে ব্ৰহ্ম বাক্য জ্যেষ্ঠজন। কুলদেৱতাৰ শিৰস্ময় জ্যোতি আপোনাৰে দেৱকিৰি দেৱ কাষ্ট শৈলকে। হয় দাদা, আপোনাৰ নামৰ দৰে নিব্যাস প্ৰতিচ্ছবি নিশমন কৰিবলৈ আমি যিদৰে সহজাত হওঁ, এয়া জানো আমাৰ বাহ্য জ্ঞান নহয়। ই যে আমাক বিকটখন ভদ্ৰিক পোহৰাই তোলে। ধন্য 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 সতুঘ্নৰ জীৱন লাভ কৰি দেৱ তুল্য সৰ্বজ্ঞানী
তিনি জ্যেষ্ঠজনক পাই কাষতে চৰণতে স্থান ৰৈ যেনে অনুজে অতুগ্ন আমাৰ স্নেহৰ অনুজ দাদা যাৰ স্থান নিৰূপিত হয় হৃদয়ত কিদৰে স্থান তেওঁ চৰণ পদত দাদা আহা আহা ভাইহঁত দাদা স্নেহ আলিঙ্গনে আমার ভাতৃত্বর প্রদীপ যোগমীয় করু দাদা 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 রামচন্দ্র জয় জয় দাদা রামচন্দ্র জয় রামচন্দ্র জয় 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 দাদা মাতুল যোধাজিতে আমাকে মাতি পঠাইছে কেকৈ নগৰে কালিলৈ প্ৰত্যক্ষতে যাত্ৰা আয়োজন কৰিছো এই বিষয়ে অনুজ শতঘ্নৰ সহিতে আলোচনাত মিলিত হওঁতে আপুনি অতি জগুত কথা এয়া দাদা কেকৈবাসীক আমাৰ শ্ৰদ্ধা জনাবা নিশ্চয় দাদা বাৰু এতিয়া সকলোতে যাওঁ বলা নহ'লে মাতৃসকল চিন্তিত হ'ব বলক দাদা ৰাজন গুৰুদেৱ আপোনাৰ শিক্ষাৰে শিক্ষিত হৈ মোৰ পুত্ৰসকল এজনে আনজনৰ প্ৰতি অনুৰক্ত পৰস্পৰে একান্তই স্নেহৰ বান্ধোনতে কিন্তু গুৰুদেৱ এটি চিন্তাৰে চিন্তিত মই হয় ৰাজন এনে ভাতৃস্নেহ জগতত অতিকে বিৰল তথাপি কি চিন্তাত চিন্তিত আপোনাৰ মন গুৰুদেৱ মনলৈ অহা চিন্তাবোৰৰ পাৰ্থক্যই হয়তো কাৰণ প্ৰতিনিতে দেখা দুঃস্বপ্নবোৰে কীৰ্তন্ত সদৃশ মায়াজাল বান্ধে মোৰ কীৰ্ত দৰ্শনতে ইয়াৰ এটা ব্যৱস্থা নিশ্চয় কৰিব লাগিব ৰাজন নহয় গুৰুদেৱ নহয় বৃদ্ধ ৰজাই প্ৰজাৰ মংগল আচৰি উপযুক্ত জনকে অধিষ্ঠিত কৰিব লাগিব অযোধ্যাৰ স্বৰ্ণ সিংহাসনতে আৰু এয়ে ইয়াৰ প্ৰতিকাৰ হ'ব এই বিষয়ত মই এটা সিদ্ধান্ত গ্ৰহণ কৰিছো গুৰুদেৱ হেমন্ত মহাৰাজ বাৰ্ধক্যজনিত দুৰ্বলতাৰ বাবে ৰাজকাৰ্য পৰিচালনাত বাধা হোৱাৰ হেতু মই পূৰ্বপুৰুষৰ ৰীতিৰে দক্ষ কৌশলী ৰাজনীতি আৰু পৰাক্ৰমে অদ্বিতীয় মোৰ জ্যেষ্ঠ পুত্ৰ ৰামচন্দ্ৰকে অযোধ্যাৰ ৰাজসিংহাসনতে অভিষিক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো এতিয়া মোক আপোনাৰ সমন্ত্ৰণা দিয়ক আপোনাৰ সিদ্ধান্ত কেতিয়াও অযুক্তিকৰ হ'ব নোৱাৰে মহাৰাজ এনে পদৰ বাবে ৰামচন্দ্ৰ সৰ্বগুণেই শ্ৰেষ্ঠ গুৰুদেৱে উচিতখনৰ বিবেচনা কৰিলে এনে কাৰ্য সম্পাদনত নিশ্চয় পলম নহ'ব মহাৰাজ গুৰুদেৱ ৰাজন সুবৰ্ষ শীঘ্ৰম এই সময়তে মংগলযুক্ত সময় কাৰণ এতিয়া চৈত্ৰ মাথা এনে সময়তে বৃক্ষ লতা পত্ৰে পুষ্পে জাতিষ্কাৰ হয় এয়াই অভিষেকৰ বাবে উপযুক্ত সময় ৰাজন উত্তম গুৰুদেৱ উত্তম হেমন্ত ৰাজ্যত আজি প্ৰচাৰ কৰা হওক চিত্ৰা নক্ষত্ৰৰ এই শুভ দিনতেই শ্ৰী ৰামচন্দ্ৰৰ ৰাজ অভিষেকৰ আয়োজন কৰা হৈছে সেইবাবে অযোধ্যাৰ সকলো প্ৰজাই ৰামচন্দ্ৰকে ভাবি যুৱৰাজৰ মান্যতা প্ৰদান কৰিছে যোৱা হেমন্ত পলম হলে অৱক্ষণ পাৰ হৈ যাব আপুনি চিন্তা নকৰিব মহাৰাজ আজ্ঞাধাৰী হেমন্তই সকলো ব্যৱস্থা সুকলমে কৰিব গুৰুদেৱ বৰ আনন্দিত আজি মই বৰ আনন্দিত পিতৃকুল ৰক্ষাৰ বাবে ৰামচন্দ্ৰ হ'ব শ্ৰেষ্ঠ শাসক বলো গুৰুদেৱ আমি পলম কৰাটো নহ'ব উচিত আহক ৰাজন
শীতল ষড়যন্ত্ৰ হ'ব আজি তিনিও কুমাৰৰ লগতে মোৰ স্নেহৰ কৈকেয়ী নন্দিনী মই কিদৰে বুজাম এতিয়া নালাগে বুজিব ৰাণী কৈকেয়ী দাপোনৰ আঁৰত যিদৰে থাকিলো অতদিনে সহস্ৰাণী হৈ দাপোনৰ আঁৰতে থাকক সদা উপেক্ষিত মন্থৰাৰ জগত ব্যাপী মন্ত্ৰণা কুলক্ষণীৰ দাসীৰ মন্থৰাৰ মন্ত্ৰণা কুলক্ষণীৰ দাসীৰ মন্থৰাৰ মন্ত্ৰণা আজি গভীৰ চিন্তাত চিন্তিত দশনন্দ হত হত প্ৰহৰীয়ে আবৃত্ত স্বৰ্ণ লংকাৰ অভেদ্য দুৰ্গৰ মাজত কিয় স্বৰ্ণ বিজয় তৃপ্ত নহয় ৰাৱণৰ পৰাণ দুবাহুৰ কাতৰ আহ্বান যুদ্ধ লাগে প্ৰতিদ্বন্দ্বী লাগে সুযোগ্য জন চিন্তাৰ লোহে প্ৰয়োজন পিতা আপোনাৰ শক্তি সমকক্ষ বেৰে কিষ্কিন্ধাৰ ৰাজবালিয়ে উপযুক্ত হ'ব ইন্দ্ৰজিৎ বাতুলতাৰ আশ্ৰয় লৈ কিয় দিছা নিজ পৰিচয় নাজানানে মই কোন সামান্য বানৰ ৰজাৰ লগতে ৰাৱণৰ সমতুল্যতা জানো মহাৰাজ সকলো জানো কিন্তু ব্ৰহ্মদেৱৰ বৰৰ প্ৰভাৱত কপিন্দ্ৰই গ্ৰাস কৰিব পাৰে শত্ৰু শক্তি সমৰ্থনত এই হেতু আপোনাৰ বাবে বালিয়ে উপযুক্ত প্ৰতিদ্বন্দ্বী হ'ব এক কলা ইন্দ্ৰজিৎ গ্ৰাস কৰিব পাৰে শত্ৰুৰ শক্তি সন্মুখ সমৰত সুন্দৰ থাকোতে যোগ্যজন কাৰ বাবে ৰাৱণৰ বিষাদ মন্থন তৎকালে মোৰ যাত্ৰাৰ আয়োজন কৰা কিষ্কিন্ধা নগৰে ৰণভেৰীৰ ধ্বনিৰে কম্পিত হওক কপিন্দ্ৰ বলা মোৰ নোহে প্ৰয়োজন মহান সৃষ্টিত কামনা পূৰ্ণ হোৱাৰ পথত শ্ৰীৰামৰ বত্যাচাৰৰ প্ৰাৰম্ভিক নীতি আৰম্ভ কৰা হ'ল অভিষেক উৎসৱৰ যথাৰ্থী প্ৰস্তুতি মতে আগবাঢ়িছে কিন্তু মোৰ উখল মাখল আবেগত ধৈৰ্যৰ মালা গাঁঠিব পৰা নাই মন্থৰা সংগীততে দেখা দিয়ে মোক মন্থৰা সহস্ৰ মন্থৰাৰ ৰাজৰণে কিয় বা মতালে এই কুলক্ষণী মন্থৰা একো কিনি আজ্ঞা পালিব সহস্ৰী মন্থৰা কুলক্ষণী মন্থৰা এয়া তুমি কি কৰিছা মাটিটোৰ শোক যদি মন্থৰাই পালেহেঁতেন কৈকেয়ী ঘৰত বান্ধি তৰে নতৰে জীৱন তোমাৰ গৰ্ভত স্থিতি লৈ জন্ম লোৱাজনেই যদি মৰ্যাদা হেৰুৱাই এই বান্ধিয়ে পিন্ধিব পাৰিব জানো ৰাজকীয় আৱৰণ মন্থৰা তোমাৰ কোনো কথাৰ অৰ্থ বুজা নাই মই কিয় তোমাৰ আজি এনে আচৰণ কাল ধুমুহাই গ্ৰাস কৰা ভাগ্যৰবিত উদয়ৰ প্ৰচেষ্টা উদয়ৰ আগত প্ৰতাৰিত তোমাৰ সেই অবুষ্ট নয় নিৰ্বোধ ৰাণী মই সংগত হলে যদি কৌশল্যা দশৰথৰ কূটনীতি ম্লান পৰে তেতিয়া জানিবা ভালদৰে মোৰ কথাৰ মৰ্যাদা কিমান মন্থৰা স্পষ্টকৈ কোৱা মহাৰাজৰ অনুচৰী শুনিলে এনে কথা ঘটিব বিঘিনি মহাৰাজ দশৰথে সিদ্ধান্ত কৰিছে ৰামচন্দ্ৰ অযোধ্যাৰ ভাগ্য বিধাতা হ'ব সেইবাবেতো এই উৎসৱৰ আয়োজন অযোধ্যা এজন যোগ্য মহাৰাজ পাব ষড়যন্ত্ৰ ৰাণী ষড়যন্ত্ৰ মন্থৰা আজি প্ৰবঞ্চিত তুমি আৰু তোমাৰ সেই অপুষ্ট নহয় আৰু কি জানা ৰাণী মন্থৰা ৰাজবংশত জন্ম লবি স্বামী বৰিলা চক্ৰৱৰ্তী ৰজা আৰু এতিয়া অতি সৌভাগ্যৱতী মই তাত
পাই চিন্তা কৰা মোৰ আজলি ৰাণী নতো অবয়ব ল'ব লাগিব মন্ত্ৰই কৌশল্যা সহজ চাৰিণী হৈ থান এৰি মান এৰিব লাগিব 203 আগত উত্তৰাধিকাৰী কথা তোমাক আৰু কিনো কম ৰাণী তুমি বুদ্ধিমতী নিজে মন্ত্ৰ এতিয়া ইয়াৰ উপায় ৰামৰ নিৰ্বাসন ৰামৰ নিৰ্বাসন কৈকেৰী অযোধ্যা ৰাজমাতা সেয়ে হ'ব লাগিব ৰামৰ নিৰ্বাসন কিন্তু ই কেনেকৈ সম্ভৱ সকলো সম্ভৱ এবাৰ ভাবি চোৱা ৰজাই এনে অবিবেচক কাৰ্য কিয় কৰিলে সেই ভৰতৰ অনুপস্থিতি মন্ত্ৰ মই মোৰ পুত্ৰ ভৰতক এই অভিসন্ধিৰ পৰা কেনেকৈ মুক্ত কৰিম কোৱা মন্ত্ৰ মোক উপায় দিয়া ৰামৰ নিৰ্বাসন ৰামৰ নিৰ্বাসন মন্ত্ৰ পাহৰিত আছিল সেই দুটি বৰ ভৰতৰ ৰাজ অভিষেক কৈকেৰী অযোধ্যাৰ ৰাজমাতা এইবাবে হ'ব লাগিব ৰামৰ নিৰ্বাসন মন্ত্ৰ পাহৰিত আছিল মোৰ সেই দুটি বৰ কিন্তু কেনেকৈ সম্ভৱ কিদৰে মহাৰাজক মই খুজিম দুটি বৰ প্ৰথমটো বৰ কি জানা ৰাণী কি মন্ত্ৰ মহাৰাজ যিজনী কোন কৌশলেৰে ৰণক্ষেত্ৰত সহায় কৰিছিলা তাৰ বিনিময়ত ৰজাই দিব খোজা দুটি বৰে তোমাৰ একমাত্ৰ উপায়ৰ পথ প্ৰথমটো বৰ ৰামৰ 14 বছৰ বনবাস আৰু দ্বিতীয়টো বৰ ভাৰতক অযোধ্যা যুৱৰাজ ৰূপে অধিষ্ঠিত কৰা প্ৰতিজ্ঞাবদ্ধ ৰজাই বৰ দিবলৈ বাধ্য হ'ব তুমি যুক্তিৰে বুলিবা বচন যোৱা এই ৰাজ আৱৰণ খুলি ৰৌঘৰত অৱস্থান লোৱা মনত ৰাখিবা ৰামৰ বনবাস ভৰতৰ ৰাজ অভিষেক ৰামৰ বনবাস ভৰতৰ ৰাজ অভিষেক ৰামৰ বনবাস ভৰতৰ ৰাজ অভিষেক ঠিকেই কৈছ মন্ত্ৰ ৰামৰ বনবাস ভৰতৰ ৰাজ অভিষেক ৰামৰ বনবাস ভৰতৰ ৰাজ অভিষেক ৰামৰ বনবাস ভৰতৰ ৰাজ অভিষেক আরে যুদ্ধ হেতু চলি যাই রাজা দফা নন হরিও রাজা দফা নন আরে বালি হবে বিস্কিন্ধাত করিবে রণ হরিও করিবে করণ আরে তাক দেখি সর্বজনে রিয়ান কাম হরিও
কি হয়েছে তোমার গাখীৰ মুখে জানিব পাৰি মই দৌৰি আহিছো ৰাণী তখনতে নোৱাৰে চাব হৈকীৰ এনে ভোকাতুৰা ৰূপ ৰাণী প্ৰকাশ্যে কোৱা মিথ্যাচাৰী মই মোৰ প্ৰতি আজি তোমাৰ কিয় এনে আচৰণ ৰাণী প্ৰকাশ্যে কোৱা ৰাজপ্ৰাসাদত কৰিছে নেকি কোনোবাই তোমাক অতিষ্ঠ ব্যৱহাৰ আৰু অজানিতে মোৰ দ্বাৰা যদি তেনে কাৰ্য হৈছে তেন্তে প্ৰকাশ্যে কোৱা ইয়াত মই কৰিম উচিত বিচাৰ পাৰিবনে মহাৰাজ পাৰে যদি প্ৰতিজ্ঞাবদ্ধ হওঁ তেতিয়াহে মই কৰিম প্ৰকাশ ঠিক আছে তেন্তে মই প্ৰতিজ্ঞাবদ্ধ হলো আনহে নালাগে মোৰ প্ৰিয় পুত্ৰ ৰামৰ নামত মই প্ৰতিজ্ঞাবদ্ধ হলো ৰাণী কি লাগে তোমাক তেন্তে শুনা সেয়া দেৱতাৰ সহিতে ভক্ত ঋষি মণ্ডলী শুনা পঞ্চভূত শুনা সকলোৱে অযোধ্যাৰ চক্ৰৱৰ্তী ৰজাই ৰাণী কইকীৰ আগত প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু এই প্ৰতিজ্ঞাৰ পৰা যে মহাৰাজ কেতিয়াও নহয় বিচলিত তাৰ বাবে আপোনালোক সাক্ষী হৈ গ'ল পুনৰ কোনো প্ৰশ্নৰ অৱতাৰণা নকৰিব মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ আৰু মোৰ প্ৰথম অনুৰোধ হ'ল অতি যাতে মোক দিয়া দুটি বৰ এতিয়া আপুনি মোক প্ৰদান কৰিব লাগে পৰিলে মনতে কোৱা ৰাণী সেয়া যে তোমাৰ প্ৰাপ্য আছিল কোৱা ৰাণী কোৱা তোমাকে কি লাগে সেই দুটি বৰৰ প্ৰথমটো বৰে বাঞ্ছা কৰে যে প্ৰথমটোৱে আপুনি মোৰ পুত্ৰ ভৰতক তোমাৰ পুত্ৰ ভৰতক অযোধ্যাৰ যুৱৰাজ ৰূপে ৰাজ সিংহাসনত অধিষ্ঠিত কৰাব লাগে আৰু দ্বিতীয়টো বৰৰ মান্য ৰাখি তৃতীয়টো ৰামক 14 বৰ্ষৰ বাবে দণ্ডকাৰণ্যলৈ বনবাসৰ বাবে পঠাব লাগে ৰামক মই বনবাস দিব লাগে কিন্তু কিয় কি দুখ কৰিলে ৰাম এনে কুবাক্যৰে তুমি কেনেকৈ ইমান কঠোৰ হ'ব পাৰা ৰামৰ প্ৰতি ৰামৰ ঋষিতুল্য সততা সত্যবাদিতা বান্ধৱ বৎসলতা বিনম্ৰতা জ্ঞান বীৰত্ব আদিৰ কথা জগতে শুনে আৰু সেই ৰামক তুমি বনবাসলৈ পঠাবলৈ কৈছা নাই ৰাণী মই নোৱাৰো কিদৰে প্ৰকাশ কৰো হে মোৰে প্ৰিয় পুত্ৰ অযোধ্যাৰ ভাগ্য বিধাতা তুমি বনবাসী হোৱা মই নোৱাৰো কৈকেয়ী মই নোৱাৰো
বৰৰ প্ৰতিশ্ৰুতিৰ পাছত আক্ষেপৰ স্থান ক'ত মহাৰাজ? এয়া জানো ৰজাৰ নীতি? মনত ৰাখিব মহাৰাজ, আপুনি ৰামৰ অভিষেকৰ আয়োজন কৰি আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰিব, কিন্তু তাৰ আগতে আপোনাৰ চকুৰ আগত মোৰ মৃত্যু নিশ্চিত। তোমার বিভ্রান্ত চিত্ত, বিষযুক্ত সুৰাপায়ী ৰূপে তুমি আজি কৈকেয়ী নোহোৱা, তুমি পিশাচিনী। এবাৰ ভাবি চোৱা ৰাণী, এনে বৰদানে কলংকৃত কৰিব ৰঘুকুলৰ মান। হাঁহিব জগতে ভাজ্যানুগ বৃদ্ধই নিজৰ গুণৱান পুত্ৰক অৰণ্যলৈ পঠালে। অতীতৰ সামান্য এটি বৰক সৰি এই কথাত ভৰত জানো মন্ত্ৰী হব? ভৰত মোৰ পুত্ৰ, ভৰতৰ দায়িত্ব মোৰ। তুমি নিৰ্লজ্জ কৈকেয়ী, তুমি নিৰ্লজ্জ। আৰু মই বুজাব নোৱাৰা হৈ আহিছো। হে দয়াময়, ক'ত আছা তুমি? মোক ৰক্ষা কৰা। চাৰিওফালে মোৰ অন্ধকাৰ। বলক মহাৰাজ, আপোনাক বিশ্ৰামৰ অতি প্ৰয়োজন। ৬০,০০০ বছৰ শাসক, মহাপ্ৰতাপী, কীৰ্তিমন্ত, দুৰ্যোগ্য প্ৰতাপী মহাৰাজক এনেদৰে ৰাজপ্ৰসাদত আনি প্ৰত্যক্ষ কৰিলে ৰাজপ্ৰসাদৰ মৰ্যাদা নাথাকিব। বলক মহাৰাজ, শয়ন কক্ষলৈ বলক আৰু সত্যপৰায়ণ ৰজাৰ দৰে নিজ কাৰ্য সমাধান কৰক। কিন্তু মনত ৰাখিব, এই কৈকেয়ী আজি অলয় অচৰ। মনত